हेलो बंधुসকল नमस्कार बंधुসকল आज এটা নতুন ভিডিও লৈ আপোনালোকৰ লগত আইছো আপোনালোকে নিশ্চয় জানে সদায় আপোনালোকে এটো জবৰ আপডেট আপোনালোকে পাই থাকে তো বন্ধুসকল কেৰিয়াৰ জব পোৰ্টাল online.in এটো ওয়েবসাইট ভিডিও ডেসক্ৰিপশনত আছে আপোনালোকে এটো ওয়েবসাইট ভিজিট কৰিব পাৰে নতুন যি কোনো জব আহে প্ৰাইভেট হোক বা গভৰ্ণমেণ্ট হোক আপোনালোকে এটো ওয়েবসাইটত আহাৰ লগে আপোনালোকে ইয়াতে পাই যাব ফাৰ্ষ্টতে পাই যাব ঠিক আছে তো ইয়াত আহি পোৱাৰ লগে আপোনালোকে ইয়াত পৰা আপোনালোকে যি কোনো জবৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব So বন্ধুসকল আজিৰ যোনটো ভিডিও আমি লৈ আহিছো হেটো ভিডিও হৈছে আপোনালোকে ইতিমধ্যে নিশ্চয় গম পাইছে ভিডিওটো হৈছে এসএসসি সিএইচএসএল ৰিক্ৰুটমেন্ট ইয়াতে আৰু ৰেলৱে ৰিক্ৰুটমেন্টৰ যোনটো আছে 4660 টা এটো ভিডিও বনাম মই নেক্সট ভিডিও এটো আহিব সো বৰ্তমান এসএসসি সিএইচএসএল যোনটো ভিডিও আছে এটো ভিডিও মই আপোনালোকক দেখাম কি ডিসক্ৰিপশন আছে সো আপোনালোকে নিজে এটো ওয়েবসাইটত ভিজিট কৰি চাব পাৰিব লগতে ভিডিও ডেসক্ৰিপশনত আপোনালোকে আমাৰ WhatsApp চেনেল আৰু আমাৰ WhatsApp গ্ৰুপ লিংক দিয়া আছে আপোনালোকে ডাইৰেক্ট জয়েন কৰিব পাৰে আৰু আপোনালোকৰ মোবাইলত প্ৰত্যেকটো গভৰ্ণমেণ্ট হোক বা প্ৰাইভেট হোক যি কোনো জব আহাৰ লগে আপোনালোকৰ মোবাইলতে আপোনালোকে নোটিফিকেশন পাই থাকিব সো আপোনালোকে চেনেলটো ফলো কৰি ৰাখিব আৰু গ্ৰুপটো জয়েন কৰি ৰাখিব তো বন্ধুসকল এসএসসি সিএইচএসএল আপোনালোকে গম পাইছে এসএসসি সিএইচএসএল ৰিক্ৰুটমেন্ট ইয়াতে আছে 3712 টা পোষ্ট আছে আপোনালোকে ইতিমধ্যে নিশ্চয় গম পাইছে সো ইয়াতে গোটে ওভাৰভিউখন দিয়া আছে লাষ্ট ডেট আছে 7/5/2024 ঠিক আছে অহা মাহৰ 7 তাৰিখলৈকে লাষ্ট ডেট আছে তো বহুত সময় আছে আপোনালোকে আবেদন কৰিব পাৰিব কোনো ধৰণৰ সমস্যা নাই ইয়াতে টোটাল পোষ্ট 3712 টা পোষ্ট আছে অৰ্গানাইজেচন এসএসসি ইন্ডিয়া কোৱালিফিকেশন আপোনালোকে ইয়াতে লাগিব 12 পাস হলে আপোনালোকে আবেদন কৰিব পাৰিব ঠিক আছে অনলাইন আপোনালোকে গোটে এপ্লিকেশন প্ৰসেছটো অনলাইন কৰিব লাগিব এপ্লিকেশন ফিজ দিব লাগিব 100 টকা স্টাৰ্ট হৈছে 8 এপ্ৰিলৰ পৰা আৰু লাষ্ট ডেট হ'ব 7 মে ঠিক আছে তো ইয়াতে ডিটেইলস দি আমি চাব যাও ইয়াতে পে স্কেল স্যালাৰি এতলৈকে আহা নাই এজ লিমিট এতলৈকে ইনফৰমেশন আহা নাই সো এটো পিছলে আপোনালোকে গম পাবো মই তলত অফিশিয়াল নোটিফিকেশনৰ লিংকটো দি ৰাখিছো তাতে আপোনালোকে চাব পাৰিব ঠিক আছে তো ইয়াতে জেনাৰেলৰ কাৰণে 100 টকা ওবিসিৰ কাৰণে 100 টকা ওমেনৰ কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে আপোনালোকে যদি ওমেন হয় সলি মাইকি হয় তেতিয়ালে আপোনালোকে কোনো ধৰণৰ আপোনালোকে ফিজ দিব নালাগে শিডিউল কাষ্টৰ কাৰণে ফিজ দিব নালাগে শিডিউল ট্ৰাইবৰ কাৰণে কোনো ধৰণৰ ফিজ নালাগে পাৰ্সনাল ডিসেবিলিটিছৰ কাৰণে ফিজ নালাগে এক্স সাৰ্ভিসৰ মেনৰ কাৰণে কোনো ধৰণৰ ফিজ নালাগে তো পেমেন্ট টু ইপিআই মোডত আপোনালোকে কৰিব পাৰিব ডেবিট কাৰ্ড মোড আছে আপোনালোকে কৰিব পাৰিব ইয়াতে এপ্লিকেশন স্টাৰ্ট ডেট অলৰেডি মই জনাইছো ঠিক আছে তো ইয়াতে স্ক্যাম অফ এসএসএল তো application are found eligible we have to participate in 2 tiers of computer based examination তো জিকেটা নাকি এপ্রুভ হবো এপ্লিকেশন হেটো দুটা বেজত এপ্লিকেশন তো আপোনালোকৰ দুটা বেজত আপোনালোকৰ কম্পিউটাৰ টেষ্ট হ'ব কম্পিউটাৰ এক্সাম হ'ব candidate should not get the marks scored in computer based examination if conduct is multiple shift will be normalized use the formula published by the commission in the event of any difference discrepancy or dispute in the questions between English and the optical language the content of the English version shall overall so here the tier 1 of the tier 1 examination will cost of objective of the multiple choice question thakibo thik ase tier 1 of the questions will be set in English Hindi and any language opted by the candidate ঠিক আছে আপোনালোকে যোনটো সিলেক্ট কৰি হেতু হ'ব আপোনালোকে এটা বাই ডিফল্ট ইংলিশ হিন্দি অসমীয়া থাকিব ঠিক আছে the application from the structure of the tier 1 exam will be as follows তো এটো সিস্টেমত থাকিব যোনটো নাকি tier 1 আছে exam ঠিক আছে এতে সাবজেক্ট আপোনালোকে দেখা পাইছে ইংলিশ ল্যাঙ্গুয়েজ বেসিক নলেজ এটা 50 মার্ক থাকিব এমসিকিউ ঠিক আছে 25 টা এটা 2 মার্কে থাকিব क्वेश्चन থাকিব 25 টা আর মার্ক আপনার থাকিব 50 জেনারেল ইন্টেলিজেন্স থাকিব 50 क्वेश्चन থাকিব 25 মার্কস থাকিব 50 কোয়ান্টিটেটিভ এন্ড এপ্টিটিউড থাকিব क्वेश्चन 25 আর মার্কস থাকিব 50 জেনারেল অ্যাওয়ারনেস থাকিব 25 क्वेश्चंस মার্কস থাকিব 50 টোটাল মার্ক আহিব আপোনাৰ 200 আর টোটাল क्वेश्चन থাকিব আপোনাৰ 100 तो tier 2 examination same candidate who are shortlisted based on their performance in tier 1 যিসকলে tier 1 ত উত্তীৰ্ণ হ'ব বা এপ্ৰুভ হ'ব বা সাকসেস হ'ব তেলোকৰ tier 2 examination দিব লাগিব tier 2 examination application are advised to reference to page 15 official notification তো official notification to উল্লেখ আছে তো official notification তো আপোনালোকে এটা দেখা পাইছে official notification ইয়াতে আপোনালোকে ডাউনলোড বাটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে যোনটো official notification ইয়াতে আপোনালোকে দেখি আছে লোড হৈ আছে সো official notification তো আপোনালোকে কমপ্লিট চাই লব চাই লৈ কিনে আপোনালোকে যিখিনি কৰিব আছে আপোনালোকে কৰিব এপ্লাই কৰিব ঠিক আছে বন্ধুসকল
ইয়াতে দেখা পাইছে অফিচিয়েল নোটিফিকেশন ঠিক আছে ইয়াতে 87 টোটাল পেজ আছে তো 15 নম্বৰ পেজত লিখা আছে কেনেকৈ কি কৰিব লাগিব সো এইখিনি গুটি আপোনালোকে এবাৰ ভালকৈ পঢ়ি ল'ব আপোনালোকে ইয়াতে চাইছে মার্কস কেনেকৈ আহিব টায়ার 2 কেনেকৈ কি সিস্টেমত গুটিটো ইয়াতে দিয়া আছে ঠিক আছে সো এই গুটিখিনি আপোনালোকে একবাৰ ভালকৈ পঢ়ি ল'ব পঢ়ি ল'লে আপোনালোকৰ আন্ডাৰষ্টেণ্ডিংত আহি যাব ঠিক আছে ইয়াৰ পিছত আহো এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰাৰ কাৰণে ইয়াতে দুটা লিংক আপোনালোকে দেখা পাইছে ৰেজিষ্টাৰ এণ্ড লগইন পোনপ্ৰথমকৈ আপোনালোকে ৰেজিষ্টাৰ বাটনত আপোনালোকে ক্লিক কৰিব লাগিব ইয়াতে আপোনালোকে নিজকে সেলফ ৰেজিষ্ট্ৰেচন কৰিব লাগিব ঠিক আছে এই যে ইয়াতে দেখা পাইছে লগইন এণ্ড ৰেজিষ্টাৰ কন্টিনিউত ক্লিক কৰিব সো ইয়াতে আপোনালোকে ফৰ্ম দেখা পাইছে পার্সোনাল ডিটেইলস এটা ডু হ্যাভ আধার ইয়েস আপোনালোকে আধার কার্ডটো এটা মাৰিব কোটি বস্তু আপোনালোকে এটা ফিল আপ কৰিব ফিল আপ কৰি সেভ নেক্সট কৰি যাব কৰি গৈ আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব ৰেজিষ্ট্ৰেচন হোৱাৰ পিছত আপোনালোকে আইডি পাসওয়ার্ড আহিব তাৰ পিছত আপোনালোকে লগইন বটনত ক্লিক কৰিব লাগিব লগইন বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনটো ৰেজিষ্ট্ৰেচন নাম্বাৰ থাকিব যোনটো পাসওয়ার্ড থাকিব সেই ৰেজিষ্ট্ৰেচন নাম্বাৰ পাসওয়ার্ড আপোনালোকে এড কৰি কিনে আপোনালোকে লগইন কৰিব লগইন কৰাৰ লগে লগে আপোনালোকৰ যোনটো পোষ্ট আছিল এসএসসি সিএইচএসএল আপোনালোকে দেখা পাব আৰু তাতে গৈ আপোনালোকে খালি এপ্লাই নাওত ক্লিক কৰি দিলে হল আপোনালোকৰ যোনটো এপ্লিকেশনটো সাকসেসফুলি আপোনালোকৰ সাবমিট হৈ যাব সো এখিনি আছিল আমাৰ আজিৰ ভিডিও এসএসসি সিএইচএসএল কাৰণে সো এনেকুৱা ভিডিও সদায় পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু মই কৈছো এটো ওয়েবসাইটৰ লিংক আপোনালোকে ভিডিও ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে তাৰ পৰা আহি ডাইৰেক্ট আপোনালোকে ভিজিট কৰিব পাৰিব আৰু প্ৰত্যেক দিন আপোনালোকে এটো ওয়েবসাইট ভিজিট কৰিব আৰু প্ৰত্যেক দিন আপোনালোকে লেটেষ্ট জব আপডেট আপোনালোকে এটো ওয়েবসাইটত পাই থাকিব লগতে WhatsApp চেনেল আৰু WhatsApp যোন গ্ৰুপ আছে তাৰো ভিডিও ডেসক্ৰিপচনত লিংক আছে আপোনালোকে জয়েন আৰু ফলো কৰি ৰাখিব আপোনালোকৰ মোবাইলত আপোনালোকে এনি টাইম ডে টু ডে আপোনালোকে আপডেট পাই থাকিব তো মই আশা কৰো ভিডিওটো ভাল লাগিছে সো এনেকুৱা ভিডিও পাই থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব